Hello friends, welcome to Study with me. আজিৰ ভিডিঅ'টোত মই ডিসকাস কৰিম SI এক্সামৰ কাৰণে কিছুমান জিকে কোৱেশ্চনছ আৰু এই জিকে কোৱেশ্চনছ বিলাক হৈছে প্ৰিভিয়াস ইয়াৰ যেটো SI এক্সাম হৈছিলে সেই পেপাৰখনৰ কেইটামান কোৱেশ্চনছ আৰু ইয়াৰে ফাৰ্স্ট যেটো ভিডিঅ' বনাইছিলো তাত 15 কোৱেশ্চনছ ডিসকাস কৰা হৈছিল আৰু যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেনেহলে ডেসক্ৰিপচন বক্সত তাৰ লিংকটো দিয়া আছে তাত ক্লিক কৰি চাব পাৰিব আৰু সেই ভিডিঅ'টোৰ PDF টো अवेलेबल আছে টেলিগ্ৰাম চেনেলটোত আৰু টেলিগ্ৰাম চেনেলৰ লিংকটো ডেসক্ৰিপচন বক্সতে দিয়া আছে আৰু আজিৰ ভিডিঅ'টোত মই 10 কোৱেশ্চনছ ডিসকাস কৰিম সেই পেপাৰখনৰ পৰা So first question to dia ase when did Burmese invaded Assam Burmese সকলে কেতিয়া অসম আক্ৰমণ কৰিছিলে শুদ্ধ উত্তৰটো হৈছে অপচন A 1870 আৰু আসলে Burmese সকলৰ 3 times কৰিছিলে 3 times invaded Assam first হৈছিলে 1817 second 1819 আৰু third হৈছে 1821 Question number 2 who is known as Napoleon of India বুলি কাক জনা যায় Correct answer to is Samudragupta. Gupta dynasty Samudraguptak Napoleon of India বুলি কোৱা হয় আৰু এই নামকৰণ কোনে কৰিছিলে historian A.V. Smith Question number 3 Horthebari of Assam is famous for Horthebari কিহৰ কাৰণে বিখ্যাত Horthebari আসলতে কাঁহ পিতলৰ বস্তুৰ কাৰণে বিখ্যাত so option B টো হ'ব শুদ্ধ উত্তৰ brass metal industry Question number 4 First martyr of Sepoy Mutiny Sipahi বিদ্ৰোহৰ প্ৰথম গৰাকী শহীদ কোন আছিল প্ৰথম গৰাকী শহীদ আছিল মঙ্গল পাণ্ডে আৰু সিপাহী বিদ্ৰোহ হৈছিল 1857 ত আৰু সিপাহী বিদ্ৰোহক কোৱা হয় ফাৰ্স্ট ওয়াৰ অফ ইন্ডিপেন্ডেন্স Question number 5 When was civil disobedience movement started 1930 12 March 1930 আৰু initiated by কোনে আৰম্ভ কৰিছিলে গান্ধীজী Question number 6 Ahom kingdom established in the year Ahom kingdom কেতিয়া স্থাপন হৈছিলে কেতিয়া স্থাপিত হৈছিলে শুদ্ধ উত্তৰটো হৈছে 1228 আৰু আহোম সকলৰ প্ৰথম ৰাজধানী পাতিছিলে 1253 চৰাইদেউত আৰু প্ৰথমজন ৰজা হৈছে সুকাফা আৰু ফাৰ্স্ট ক্যাপিটাল হৈছে চৰাইদেউ লাষ্ট ক্যাপিটাল হৈছে জোৰহাট আছিল তেওঁলোকে লাষ্ট যত ৰাজধানী পাতিছিলে আৰু লাষ্ট আহোম কিং হৈছে পুৰন্দৰ সিংহ Question number 7 Who was the last Governor General of India India's last Governor General কোন হয় ইয়াৰ অপচন ডি টু কাৰেক্ট আনসাৰ চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী আৰু ফাৰ্স্ট জন আছিল ওয়াৰেন হেষ্টিংছ Question number 8 Huyen Tsang visited Assam during the reign of Huyen Tsang Chinese tourist Huyen Tsang কেতিয়া অসম ভ্ৰমণ কৰিছিলে কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত Question number 9 The last capital of Ahom Kingdom Ahom সকলৰ last capital last ৰাজধানী ক'ত আছিল শুদ্ধ উত্তৰটো হৈছে জোৰহাট আৰু তেওঁলোকৰ ফাৰ্স্ট ক্যাপিটাল হৈছে চৰাইদেউ স্থাপিত হৈছিল 1253 ফাৰ্স্ট কিং আছিল সুকাফা আৰু লাষ্ট কিং হৈছে পুৰন্দৰ সিংহ Question number 10 What was the real name of Silarai Silarai প্ৰকৃত নাম কি প্ৰকৃত নাম হৈছে শুক্লধ্বজ আৰু তেখেত হৈছে কুশ ৰজা নৰনাৰায়ণৰ ভাতৃ So আপোনালোকৰ যদি ভিডিঅটো চাই ভাল লাগিছে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু প্লিজ শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব Thank you